আজি আমি তিলোচন আঞ্চলিক এম ই স্কুল তৰফৰ পৰা ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীক লৈ তিলোচন গাঁও পঞ্চায়ত আহিলোঁ। একচুৱেলি সিহঁতৰ ক্লাছ 8ৰ চিলেবাছত এটা চেপ্টাৰ এটা আছে ইংৰাজীত পঞ্চায়ত বিষয়ত। সেই পঞ্চায়তৰ বিষয়ত বেটাৰ আণ্ডাৰষ্টেণ্ডিং আৰু প্ৰেক্টিকেল আণ্ডাৰষ্টেণ্ডিং দিবৰ কাৰণে আমি সিহঁতক পঞ্চায়তত লৈ আহিলোঁ। গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আদৰণীয় প্ৰেচিডেণ্ট মহোদয়, আমাৰ পঞ্চায়তত ডিপাৰ্টমেণ্টত কাম কৰা সকলো ছাৰহঁতক বিশেষভাৱে মই চবৰে নাম নাজানো, সেইকাৰণে মই সকলোকে একেলগে মই আদৰণি জনাইছোঁ। আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম চানু থাপা। মই তিলোচন আঞ্চলিক এম ই স্কুলৰ শিক্ষক আৰু মই আজি ক্লাছ 8ৰ ল'ৰা ছোৱালীক মই ইয়াত লৈ আহিছোঁ। তিলোচন গাঁও পঞ্চায়তত আমি লৈ আহিলোঁ ক্লাছ 8ৰ ষ্টুডেণ্টছগৰাকীক ফিল্ড ভিজিটৰ কাৰণে। এতিয়া ধৰক ক্লাছ 8ত সিহঁতৰ চিলেবাছত এটা চেপ্টাৰ এটা আছে, ডকৰী লাৰ্ণছ টু পঞ্চায়ত। তো এই বিষয়ত আমি সিহঁতক প্ৰেক্টিকেল এটা নলেজ দিবৰ কাৰণে, যে ল'ৰা ছোৱালীক আমি থিয়ৰিটিকেল নলেজ দিওঁ ক্লাছত পঢ়াওঁ, কিন্তু প্ৰেক্টিকেল নলেজ নিদিলে সিহঁতৰ যোনটো বস্তু যোনটো আণ্ডাৰষ্টেণ্ডিং, সেইটো আণ্ডাৰষ্টেণ্ডিং নহ'ব। সেইকাৰণে আমি ফিল্ড ভিজিট দিবৰ কাৰণে আনিছোঁ, যে সিহঁতক মানে প্ৰেচিডেণ্টৰ সন্মুখত, ছেক্ৰেটাৰীৰ সন্মুখত, টি চি সন্মুখত লৈ আনি পঞ্চায়তৰ বিষয়ত সিহঁতক যোনটো অভিযোগ আছে, যোনটো প্ৰশ্ন আছে সিহঁতৰ মনৰ, সেই প্ৰশ্নটো সিহঁতি নিজে সুধিব আৰু আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু বেলেগ ছাৰ এওঁৰ প্ৰশ্নৰ উত্তৰ দিব। গতিকে সিহঁতৰ আণ্ডাৰষ্টেণ্ডিং বেছি বাঢ়িব, প্ৰেক্টিকেল এটা নলেজ এটা আহিব। একোৱে নাই, প্ৰথমে মই নিজৰ পৰিচয় দিবৰ কাৰণে মই সকলো ছাৰহঁতক মই আদৰণি জনাইছোঁ। প্ৰথমে নিজৰ চিনাকি পৰিচয় এটা দি দিব। হয়, নমস্কাৰ। মই তিলোচন গাঁও পঞ্চায়তৰ সভাপতি। পোনপ্ৰথমে মই থাপা ছাৰক মই শুভেচ্ছা জনাইছোঁ, কাৰণ থাপা ছাৰে মোক 3 দিন আগতে কৈছে যে আমাৰ মানে ছাত্ৰ ছাত্ৰীক পঞ্চায়তৰ বিষয়ে এটা ক্লাছ নিব লাগে। মই সেইকাৰণে মই ভালেই পাইছোঁ। ছাৰক কৈছোঁ ঠিক আছে, মই যিমান পাৰোঁ, আমি যিমান পাৰোঁ সহায় কৰিম। ক'লোঁ পঞ্চায়তৰ বিষয়ে মানে জানিলে, এতিয়াৰ পৰা যদি জানে নিশ্চয় ভাল হ'ব বস্তুখিনি, মানে ছাত্ৰ ছাত্ৰীখিনি মনত থাকিব কি পঞ্চায়ত বস্তুটো কি, ক'ৰ পৰা কি হয়, ক'ত ডেভেলপ হয়, সেইখিনি নিশ্চয় ভাল হ'ব জানিব। তো মই তেখেতক কৈছোঁ, এখেতে হ'ল মানে জি পি চি হয়। মই আব্দুল আলিম মৰ্দাম, গাঁও পঞ্চায়ত সমন্বয়ক বুলি কয় অসমীয়াত। ঠিক আছে, এখেতৰো লৈ লওক পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী সুধীৰ চৰকাৰ, মই GRS। নমস্কাৰ, মই 49 নং তিলোচন গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ। মোৰ নাম বিশ্বজিৎ মণ্ডল। মই থেংক ইউ ছাৰ, থেংক ইউ ছাৰ, থেংক ইউ। মই কৰিম। আমাৰ ল'ৰা ছোৱালীৰ কেইটামান প্ৰশ্ন আছিলে, মনৰ এটা প্ৰশ্ন থাকে, অভিযোগ এটা থাকে যে পঞ্চায়ত কি বস্তু, সিহঁতি মানে জীৱনত আহি পোৱা নাই, ইয়াত কি কেনেকুৱা কাম কৰে ইয়াত আপোনালোকে জানে, কিন্তু আপোনালোকে সদায় কৰে সেইটো কাম, কিন্তু সিহঁতি নাজানে। কিছুমান কথা আমিও নাজানো, মই নিজেও নাজানো সঁচাকৈ ক'বলৈ গ'লে। গতিকে সিহঁতৰ কেইটামান প্ৰশ্ন আছে ছাৰ, আপোনালোকে মই অনুৰোধ জনাইছোঁ যে সিহঁতৰ প্ৰশ্ন এটা এটা কৰি আপোনালোকে উত্তৰটো দি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মল বিশ্বাস। মই তিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছোঁ। আৰু মই মোৰ নিজৰ ফালৰ পৰা প্ৰেচিডেণ্ট পঞ্চায়তৰ কাম কৰা মানুহক মই মোৰ নিজৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰোঁ। যদি অনুমতি দিয়ে প্ৰশ্নটো সুধিম। হোৱাট ইজ দ্য ৱৰ্ক অফ পঞ্চায়ত প্ৰেচিডেণ্ট? হোৱাট ইজ ইয়ৰ টেনিয়ৰ অফ প্ৰেচিডেণ্ট? মানে পঞ্চায়তৰ প্ৰেচিডেণ্টসকলৰ কাম কি, আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰ্যকাল কিমান বছৰ? পঞ্চায়তৰ প্ৰেচিডেণ্টৰ নিৰ্মল বিশ্বাসৰ প্ৰশ্ন হৈছে যে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰ্যকাল কিমান বছৰত থাকে আৰু এখেতৰ কি কি কাম দায়িত্ব কি থাকে, সেইটোৱে প্ৰশ্ন। তোমাৰ প্ৰশ্নৰ উত্তৰ মই দি আছোঁ। পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল কিমান? নিশ্চয় এইটো তোমালোকৰ জানিবলৈ কথা। পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰ্যকাল হ'ল 5 বছৰ। ঠিক আছে, 5 বছৰ। আৰু যদি কোৱা যায় কাম কি, মানে পঞ্চায়ত হ'ল তোমালোকৰ মানে গাঁৱৰ ভিতৰত মানে ওচৰৰ মানে নিয়াৰেষ্ট ডেভেলপমেণ্ট অফিচে হ'ল পঞ্চায়ত অফিচ। ঠিক আছে, মানে এইটো একেবাৰে ওচৰৰ। ঠিক আছে, ভাল কথা ক'লে, নতুন কথা। এইটো মানে সকলো আহিব পাৰে এইটো অফিচত, তাৰমানে আহি যাব পাৰে। সেইকাৰণে নিয়াৰেষ্ট মানে একদম ওচৰত তাৰমানে অফিচটো, মানে উন্নয়নৰ অফিচ এইটো। আৰু আপোনাৰ কি কি দায়িত্ব সেইটো? হয়, মানে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ দায়িত্ব হ'ল মানে গাঁও পঞ্চায়তৰ মানে সৰ্বসৰ্ব হ'ল প্ৰেচিডেণ্টটো। ঠিক আছে, পঞ্চায়তৰ সভাপতিৰ লগত থাকে 10জন ৱাৰ্ড মেম্বাৰ।
আৰু পঞ্চায়তৰ সভাপতিৰ কাম বহুত মানে বিভিন্ন সকলো কাম মানে ডেভেলপমেণ্টৰ কামৰ মেনে হ'ল সৰ্বসাৰ্ব হ'ল প্ৰেচিডেণ্টজন উন্নয়নৰ হওক কিবা হওক মানে টকা পইচা যিবিলাক ট্ৰেন্সফাৰিং যিবিলাক মানে দিয়া হয় মানে সভাপতিৰ কামটো থাকে সভাপতি আৰু উন্নয়ন কাম হয়। হ'ল যেনে ৰাস্তা ঘাট বনোৱা তাৰমানে বস্তুটো কথাটো মানে বুজাই গ'লে মানে গম পাব মানে ধৰি লওক এইটো বছৰত 10 লাখ টকা দিলে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে পইচাটো কিন্তু কেন্দ্ৰীয় চৰকাৰে দিয়ে মানে গাঁও পঞ্চায়তত দিলে সেই পইচাটো কামটো ধৰিব লাগিব মেম্বাৰসকলে ধৰিব কামটো মানে প্ৰেচিডেণ্টে মেম্বাৰক মাতিব যে আজি এক্সিকিউটিভ মিটিং আছে কামখিনি ধৰিব লাগিব মিটিং মাতিল মেম্বাৰখিনি মাতি মানে কামখিনি ধৰিল ক'ত কি কাম ক'ত সমস্যা আছে মেম্বাৰখিনিহে ধৰিব মানে প্ৰেচিডেণ্টে নধৰে প্ৰেচিডেণ্টে নধৰে মেম্বাৰখিনিয়ে ধৰে কামখিনি হয় মানে প্ৰেচিডেণ্টে খালি কি কৰিব প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে বস্তুটো এপ্ৰুভ কৰিব এইখিনি কাম মানে হ'ব লাগে কাৰণ এটা ৱাৰ্ডৰ মেম্বাৰেহে গম পাব ক'ত কি কাম হৈ আছে মানে ক'ত দৰকাৰ বেছি যিটো প্ৰায়ৰিটি বেছি মষ্ট প্ৰায়ৰিটি যিটো সেইটোহে ধৰিব মানে সেনেকুৱা কাম মেম্বাৰে ধৰি মানে প্ৰেচিডেণ্টে এপ্ৰুভ কৰিব সেই কামটো কি কৰিব প্ৰেচিডেণ্টে মেম্বাৰক ক'ব যে এটা নিৰ্মাণ কমিটি লাগিব মানে কনষ্ট্ৰাকশ্যন কমিটি বুলি কয় ইংৰাজীত ছেক্ৰেটাৰীক ক'ব ছেক্ৰেটাৰী ক'ব প্ৰেচিডেণ্টে ক'ব যে এটা কনষ্ট্ৰাকশ্যন কমিটি লাগিব সেই কামটো কৰাৰ কাৰণে মেম্বাৰে মাতি দিব মানে মিটিংখন মাতি দিব মেন মানুহকেইটা মাতি মাতি দিব মিটিং পাতিব সেই ৰাইজৰ পৰা এজন কনষ্ট্ৰাকশ্যন কমিটিৰ এজন প্ৰেচিডেণ্ট বাছনি কৰিব কমিটিৰ প্ৰেচিডেণ্ট মাতিব সেনেকৈ কামবিলাক হৈ মানে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ লগত এটা মানে যুটীয়া একাউণ্ট হ'ব যুটীয়া একাউণ্ট হ'ব তাৰমানে সেই একাউণ্টত কি কৰিব লাগিব প্ৰেচিডেণ্টৰ এটা মানে দংগল থাকে মানে পইচাৰ প্ৰেচিডেণ্টৰ থাকিব ছেক্ৰেটাৰী থাকিব সেই প্ৰেচিডেণ্টে কি কৰিব কামটো যিমান কি হৈছে প্ৰথম 25% মানে প্ৰেচিডেণ্টে পইচাটো সেই একাউণ্টত ট্ৰান্সফাৰ কৰিব তেতিয়া সেই পইচাটো উইথড্ৰ কৰিব পাৰিব সেনেকৈ মানে কামবিলাক প্ৰচেছবিলাক চলি থাকে এইটো বুজি পাইছানে তোমালোকে ইমান ধুনীয়াকৈ বুজালে ছাৰে তোমালোকে ভালকৈ বুজি পাইছা প্ৰেচিডেণ্টৰ দায়িত্ব কি থেংক ইউ ভেৰি মাছ বিশেষ ধন্যবাদ আমাৰ আদৰণীয় প্ৰেচিডেণ্ট ছাৰক এখেতে বহুত ধুনীয়াকৈ বুজালে আৰু ল'ৰা ছোৱালীও মই ভাবোঁ যে সিহঁতি গম পাইছে বুজি পাইছে আৰু নেক্সট প্ৰশ্ন কোনোবা সুধিব কোনে সুধিব নমস্কাৰ মোৰ নাম শ্ৰী চন্দনা বাৰৈ আৰু মই 2 নং তিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছোঁ আৰু মোৰ ফালৰ পৰা এটি প্ৰশ্ন সুধিব বিচাৰোঁ যদি অনুমতি দিয়ে প্ৰশ্নটো সুধিব পাৰিমনে পঞ্চায়তৰ ছেক্ৰেটাৰীৰ কাম কি এওঁৰ প্ৰশ্ন হৈছে যে পঞ্চায়তৰ ছেক্ৰেটাৰীৰ কাম কি তোমালোকৰ ঘৰত মুৰব্বী আছে চবৰে ঘৰত মুৰব্বীহঁতৰ কাম কি হয় ঘৰত যিজন মুৰব্বী হয় তেখেতৰ কাম কি গাৰ্জেনৰ কাম কি নহয় মই গাৰ্জেনৰ কথা কৈছোঁ যিজন মানুহ মুৰব্বী আছে হয়তো তোমাৰ ককা বা তোমাৰ দেউতা মানে ঘৰৰ মূল মানুহ তেখেত হয়নে নাই গাৰ্জেনজন পঞ্চায়তৰ সচিব বা ছেক্ৰেটাৰী হ'ল যোনজন হ'ল মুৰব্বী এজন তেখেতৰ কাম হ'ল বাকী যিমানখিনি ষ্টাফ আছে আমি যিমানখিনি কৰ্মচাৰী আছোঁ বা প্ৰেচিডেণ্টৰ যিমানখিনি কাম আছে এই কামখিনি আমি তেখেতক দিওঁ তেখেতে সেই কামখিনি ওপৰৰ যিবোৰ মানে অফিচিয়েল কাম আছে অফিচত আছে সেইবোৰ কাম এপ্ৰুভ কৰি আনে তেখেত হ'ল আমি যিকোনো কাম আমি তেখেতক দিয়াৰ লগে লগে সেই কামখিনি কৰা মেইন দায়িত্ব হ'ল তেখেতৰ ছেক্ৰেটাৰী কোনোবা এটা ৰাস্তাৰ কাম কৰিব লাগে সেই ৰাস্তাৰ কামটো হয়তো ওপৰ মহলাৰ পৰা চেংচন কৰি আনিব লাগে মানে কামটো আনিব লাগে ওপৰৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইখিনি তেখেতে কৰে ছেকেণ্ড কথা হ'ল পঞ্চায়তৰ ক'ত কেনেকুৱা কি কাম হ'ব সেই কামখিনি প্ৰেচিডেণ্টে নিৰ্ধাৰণ কৰিব আৰু প্ৰেচিডেণ্টে নিৰ্ধাৰণ কৰি দিয়া কামখিনি ছেক্ৰেটাৰীয়ে ওপৰ মহলৰ পৰা অৰ্থাৎ ধৰা পঞ্চায়তৰ যিবোৰ মানে ওপৰ আছে পঞ্চায়তৰ মেইন ডিপাৰ্টমেণ্ট য'ত আছে তাৰ পৰা সেই কামখিনি এপ্ৰুভ কৰি আনে মানে কামখিনি লৈ আনে আমাৰ মাজলৈ তাৰপিছত হ'ল যিকোনো ক্ষেত্ৰত পঞ্চায়তৰ যিকোনো কামৰ ক্ষেত্ৰত তেখেতৰ এপ্ৰুভেলটো হ'ল মেইন বস্তু তেখেতে তাতে ভালকৈ চেক কৰিব বস্তুখিনি তাতে কি আছে কোনজন মানুহে কি কাম কৰিলে কৰাৰ পিছত এপ্ৰুভ কৰাৰ পিছতহে সেই কামখিনি মানে তেখেতে পাৰ্মিশ্যন দিয়ে আমাক
ৰিটাৰ্ণ আকৌ আমি যেনেকৈ আমি কামখিনি লৈ দিলোঁ ছেক্ৰেটাৰীৰ ওচৰত, ছেক্ৰেটাৰী বস্তুখিনি চালে, চেক কৰাৰ পিছত তেখেতে আৰু আমাক পাৰ্মিশ্যন দিয়ে, অৰ্ডাৰ দিয়ে তাৰমানে পিছত যে এই কামখিনি ঠিকেই আছে, তোমালোকে কামখিনি কৰিব পাৰা। তাৰপিছত হ'ল তোমাৰ ফাইনেন্সিয়েল, টকা পইচাৰ যিমানখিনি লেনদেন আছে, লেনদেনখিনি মূলতঃ ছেক্ৰেটাৰীয়ে কৰে, প্ৰেছিডেণ্টৰ থ্ৰু দি ছেক্ৰেটাৰীয়ে কামখিনি কৰে। তাৰপিছত ধৰা টেক্স টেক্সৰ কাৰণে কোনোবাই দোকান এখন খুলিব, দোকান খোলাৰ কাৰণে তেখেতক এখন লাইচেঞ্চ লাগে, লাইচেঞ্চৰ কাৰণে কোনোবাই এপ্লাই কৰিল, এপ্লাই কৰাৰ পিছত সেইখিনি বস্তু টেক্স কালেক্টৰে চাব যে এপ্লাই কৰা ডকুমেণ্টছখিনি ঠিক আছে নে নাই, তেখেতে একচুৱেলি লাইচেঞ্চটো আমাৰ ফালৰ পৰা পাবনে নাই, সেই যিখন দোকান দিব বা যি বিজনেছটো কৰিব মানুহজনে, সেইটো কাৰণে আপোনাৰ যিখিনি পাব্লিক আছে এৰিয়াত সেই মানুহখিনিৰ উপকাৰ হ'ব না অপকাৰ হ'ব। যদি অপকাৰ হয়, কিছুমান আছে চাপ'জ আজি কোনোবাই মদৰ দোকানৰ কাৰণে এপ্লাই কৰিছে, তো সেইখিনিতো পাব্লিকৰ কাৰণে অপকাৰ হ'ব, ষ্টুডেণ্টখিনিৰ কাৰণে বা বাকী যিবোৰ মানুহ আছে সিহঁতৰ কাৰণে অপকাৰ হ'ব। সেইটো টেক্স কালেক্টৰে কি কৰিব, নাকচ কৰি দিব, এই কামটো আমি নকৰোঁ। তাৰপিছতো যেনিবা পাব্লিকে কি কৰিব, টেক্স কালেক্টৰে নাকচ কৰাৰ পিছত বা টেক্স কালেক্টৰে হয় বুলি ক'লে তেনে এইটো আমি চাৰ্টিফিকেট দিব পাৰিম, তেতিয়া সেই ছেক্ৰেটাৰীৰ থ্ৰু দি ছেক্ৰেটাৰীৰ ওচৰত তেখেতে লৈ যাব, ছেক্ৰেটাৰীৰ পৰা চহী কৰিব, চহী কৰাৰ পিছতহে টেক্স কালেক্টৰে সেই কামখিনি তেখেতক দিব পাৰিব, মানে সেই প্ৰমাণ পত্ৰখিনি বা ডকুমেণ্টছখিনি দিব পাৰিব। এনেকুৱা মেইন কামখিনি হ'ল ছেক্ৰেটাৰীৰ। কোৱাচোন আৰু কিবা কোনোবা, কোৱা কোৱা খবৰ। মই তিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছোঁ। আপোনালোকে যি মানুহক ঘৰ দুৱাৰ দিয়ে, আপোনালোকে ক'ৰ পৰা পইচা পায়? চৰকাৰী ঘৰ অৰ্থাৎ PMAYG, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইয়াতে দুটা ভাগ আছে, এটাত আছে PMAY, তাৰপিছত আছে G, আৰু এটা আছে PMAY, তাৰপিছত আছে ইউ। যিটো হ'ল গ্ৰামীণ গাঁও অঞ্চলৰ কাৰণে, আৰু ইউ যিটো সেইটো হ'ল আৰবান নগৰ চহৰৰ কাৰণে। আমাৰ যেনেকুৱা ইয়াতে পঞ্চায়ত আছে, নগৰত তেনেকুৱা আছে পৌৰ নিগম, পাইছা না? পঞ্চায়ত পৌৰ নিগম। টকাটো ক'ৰ পৰা আহে? টকাটো ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে। কিমান টকা আহে? দুটা কেটেগৰীত টকা আহে। ডাইৰেক্ট টকা বেনিফিচিয়াৰী একাউণ্টত সোমাই 1,30,000 টকা, বৰ্তমানৰ যিটো হিচাপ, এইটো আপ ডাউন হয়। 1,30,000 টকা ডাইৰেক্ট সোমাই তিনিটা কিস্তিত। পঞ্চায়তত মানে অকল হেৰি ঘৰৰ কাৰণে খোজা নাই, অভাৰঅল পইচা। তাৰ সোৰ্সটো কি মানে ইনকাম, পঞ্চায়তৰ পইচা ক'ৰ পৰা আহে? তোমালোকে যে বস্তু কিনা তাতে টেক্স লিখা থাকে নাই? কোনোবা এটা বস্তু ল'লে আমি টেক্স দিব লাগে চৰকাৰক। টেক্সৰ টকাখিনি চৰকাৰৰ ফালত গুচি যায়। চৰকাৰে সেই টেক্সৰ পৰা প্ৰত্যেক ডিপাৰ্টমেণ্টত বেলেগকৈ টকা নিৰ্ধাৰণ কৰে। বাজেট হয়, গম পোৱা নে? চৰকাৰী বাজেট হোৱা বুলি যে কয়, সেইটো বাজেটৰ আণ্ডাৰত যে এইখিনি পইচা আমি পঞ্চায়ত ডিপাৰ্টমেণ্টক দিম, এইখিনি পইচা আমি এডুকেশ্যনত দিম, এইখিনি হেল্থত দিম, মানে শিক্ষা বিভাগত ইমান টকা দিলোঁ, স্বাস্থ্য বিভাগত ইমান টকা দিলোঁ, পঞ্চায়ত বিভাগত ইমান টকা, এনেকুৱা ভাগ হয়। সেই টেক্সৰ টকাখিনিৰে ৰাইজৰ পৰা যিখিনি টেক্স উঠে, সেই টকাখিনিয়ে চৰকাৰে পঞ্চায়তক দিয়ে, শিক্ষাকো দিয়ে, আপোনাৰ যিমানখিনি আছে সেইখিনিক ভাগ কৰি দিয়ে। তাৰ পৰা আমি মানে কৰি পেলাই কাম নিৰ্ধাৰণ কৰি সেই টকাৰ পৰা আমি টকা আনিব পাৰোঁ। যিমানখিনি কৰৰ যিমানখিনি টকা চৰকাৰক দিয়া হয়, চৰকাৰৰ পৰাই আমাক আকৌ পইচাটো দিয়ে। আৰু এটা ভাগ আছে ইয়াতে পঞ্চায়তৰ পৰা আৰু এটা টকা ইনকাম কৰা ভাগ আছে, সেইটো হ'ল টেক্স আমি ডাইৰেক্ট ল'ব পাৰোঁ। যেনেকুৱা অলপ আগত ক'লোঁ, দোকান এখন দিব গ'লে আমি তাতে লাইচেঞ্চ লাগে। আমাৰ ইয়াতে লাইচেঞ্চ বিচাৰি আহিল, লাইচেঞ্চ বিচাৰি আমাৰ ইয়াতে আহিলে আমি তেখেতসকলৰ পৰা নিম্নতম এটা টকা লওঁ 1 বছৰৰ হিচাপত। এটা বছৰত তোমাৰ দোকানটো চলিব, তাৰ কাৰণে টেক্স দিব লাগিব 300 টকা বৰ্তমান। সেনেকৈ এটা টকা লোৱা যায় 1 বছৰৰ কাৰণে। কিমান আহে? বছৰত ধৰা তোমাৰ 100 আহিল, 100খিনি 300 টকাকৈ আমি লওঁ। এই টকাখিনি আমি চৰকাৰকো দিব পাৰোঁ। যদি আমি কওঁ চৰকাৰক নিদি আমি নিজে কাম কৰিম,
পঞ্চায়তৰ সেইখিনি কাম আমি কৰিব পাৰোঁ। টেক্সৰ সেই যিখিনি টেক্সৰ টকা উঠিল এই টকাখিনি আমি ডাইৰেক্ট চৰকাৰক দিব পাৰি যে আপোনালোকে কৰক কিবা। চৰকাৰক নিদি আমি নিজেও কাম কৰিব পাৰোঁ যে আমাক এই বছৰৰ ইমানখিনি টেক্স উঠিছে, এইখিনি কাম আমি কৰিলোঁ এই টেক্সৰ টকাৰে। মানে থুলমূলকে মানে টেক্সৰ পৰা মানে লোকেল টেক্সও ল'ব পাৰি, চৰকাৰৰ পৰা পইচা। কেন্দ্ৰীয় চৰকাৰৰ সেই টেক্সৰ পৰা পোৱা টকাটো আমাক দিয়ে। নামটো প্ৰথমে ক'বা হা। নমস্কাৰ, মোৰ নাম শ্ৰী মণিকা মণ্ডল। মই তিলচন এম ই স্কুলৰ পৰা আহিছোঁ। মোৰ তৰফৰ পৰা মই সহজ সৰল প্ৰশ্ন সুধিব বিচাৰোঁ, যদি আপোনালোকে অনুমতি দিয়ে। মই ক'ব বিচাৰোঁ যে আপোনালোকৰ পঞ্চায়তত কিমানজন কাম কৰা মানুহ আছে? আমি এনে 49 নং তিলচন গাঁও পঞ্চায়তৰ কৰ্মচাৰী হ'লোঁ। টেক্স কালেক্টৰ এজন আৰু JRS একজন আৰু GPC একজন, সচিব ছেক্ৰেটাৰী সচিব, তাৰপিছত পিয়ন একজন, জেই একজন, জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি কয়, আৰু চকীদাৰ এজন। কেইজন হ'ল? ছয়জন। বুজি পালা? কোন কোন ক'লে আকৌ কোৱাচোন তোমালোকে। প্ৰথমে হ'ল প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, PC, হয়, GPC, JRS, পিয়ন আৰু চকীদাৰ আৰু ইঞ্জিনিয়াৰ একজন, জুনিয়ৰ ইঞ্জিনিয়াৰ। 8টা হ'ল। আৰু ইয়াৰ উপৰিও মেম্বাৰ 10জন থাকে। মেম্বাৰ 10জন মেম্বাৰ থাকে। এইকেইজন আছে। এটা পঞ্চায়ত হ'ব হ'লে 10জনকে মেম্বাৰ লাগে। সৌৰভ, নাম কোৱা প্ৰথমে। নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ দাস। মই ক্লাছ 8ত পঢ়োঁ। মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছে, আপোনালোকে যদি অনুমতি দিয়ে মই প্ৰশ্নটো ক'ব বিচাৰোঁ। মই ভৱিষ্যত প্ৰেচিডেণ্ট হ'ব পাৰিমনে? ভৱিষ্যত প্ৰেচিডেণ্ট ছাৰে ক'ব এইটো উত্তৰ। বহুত ধুনীয়া প্ৰশ্ন সুধিলে। হ'ব পাৰে এনেকুৱা। হয়, নিশ্চয় ধুনীয়া প্ৰশ্ন এটা কৰিছে। তুমি যদি ভৱিষ্যত প্ৰেচিডেণ্ট হ'ব বিচৰা তেতিয়াহ'লে এতিয়াৰ পৰাই মানে তৈয়াৰ হ'ব লাগিব। মানে আপোনাৰ মাৰ্কটো ভাল লাগিব, পঢ়া শুনা ভালকৈ কৰিব লাগিব। আৰু আপুনি মানে তোমাক আপুনি বুলি কৈছোঁ, তুমি বুলি কৈছোঁ মানে তুমি হেৰি কৰিব লাগিব, আৰ্টছত পঢ়িলে নহ'ব। নহয়, ছেক্ৰেটাৰী কৈছে, ছেক্ৰেটাৰী হ'ব বুলি কৈছে, প্ৰেচিডেণ্ট বুলি কৈছে নেকি? আচ্ছা চৰি। একো নাই, তেতিয়াহ'লে তুমি পলিটিকেল ছায়েন্স পঢ়িব লাগিব। তাৰপিছত ধৈৰ্য লাগিব, ঠিক আছে। এতিয়া মানে সম্পূৰ্ণ তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কোনটো লাইনত যাবা। কিন্তু তুমি এটা কৈছা, ধুনীয়া কথা কৈছা যে মই প্ৰেচিডেণ্ট হ'ম ভৱিষ্যতে, কিন্তু সেনেকুৱা লাইনত যাব লাগিব তুমি। আৰু তুমি পলিটিকেল ছায়েন্স, সমাজৰ লগত জড়িত থাকিব লাগিব, ঠিক আছে। আৰু তুমি হেৰি কৰিব লাগিব, কি পলিটিকেল ছায়েন্সটো পঢ়িব লাগিব অলপ, মানে এইটো ৰাজনীতিৰ বিষয়ে অলপ জানিব লাগিব, সমাজকৰ্মী হ'ব লাগিব। সেইখিনিয়ে আৰু। জনপ্ৰিয় হ'ব লাগিব, হয়। বহুত ধুনীয়া প্ৰশ্ন সুধিলে সৌৰভ দাসে, আমাৰ ক্লাছ 8ৰ ষ্টুডেণ্ট, বহুত ভাল ষ্টুডেণ্ট। আমাৰ ভাৰত স্কাউটছ এণ্ড গাইডৰো প্ৰতিনিধিত্ব কৰে। আৰু লগতে প্ৰেচিডেণ্ট ছাৰে বহুত ধুনীয়াকৈ আমাক বুজালে আজি। আৰু GPC ছাৰে বহুত ধুনীয়াকৈ তোমালোকক বুজালে, বহুত বহলকৈ ডিটেইলছত সকলো বস্তু তোমালোকে বুজালে। আৰু কিমান বুজিলা তোমালোকে এতিয়া তোমালোকে জানিবা। এতিয়া মই ক্লাছত তোমালোকে এক ৰাউণ্ড মই দিম, তোমালোকক প্ৰশ্ন উত্তৰ মই কৰিব দিম। আজিও যোনটো মিটিং হৈছে সেইটো বিষয় লৈ তোমালোকক মই এটা প্ৰশ্ন উত্তৰো সুধিম ক্লাছত। তোমালোকে কেনেকুৱা লাগিলে এইটো তোমাৰ আজিৰ ছেশ্যনটো কেনেকুৱা লাগিলে তোমালোক পঞ্চায়ত ভিজিট? ভাল লাগিছে ন? ঠিক আছে। তো সকলো ছাৰক মই ধন্যবাদ জনাইছোঁ নিজৰ ফালৰ পৰা, তিলচন আঞ্চলিক ME স্কুলৰ ফালৰ পৰা, সকলো আমাৰ টিচিং ষ্টাফ ফালৰ পৰা আপোনালোকক সহায় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ।